প্ৰিয় কৃষক বন্ধু বান্ধৱীসকল, আহি গ'ল আপোনালোকে অপেক্ষা কৰি থকা PM কিষাণৰ 20 নং কিস্তিৰ পাবলগীয়া তাৰিখৰ ঘোষণাটো। গতিকে আপোনালোকে হাত সাৱটি ঘৰত বহি নাথাকি আপোনালোকৰ ওচৰতে থকা CSC বা কৃষি বিষয়া কাৰ্যালয়লৈ গৈ আধাৰ কাৰ্ড আৰু আধাৰ লগত সংযোগ থকা মোবাইল লৈ গৈ আপোনালোকৰ PM কিষাণৰ ষ্টেটাছটো চেক কৰি ল'ব। ষ্টেটাছত EKYC কৰিবলগীয়া থাকিলে EKYCটো ঠিক কৰি ল'ব। মোবাইল আপডেট বিচাৰিলে আপডেট কৰি ল'ব। আধাৰ সিডেড বেংক একাউণ্ট নাথাকিলে আধাৰ সিডিং কৰা বেংক একাউণ্ট খুলি ল'ব। আৰু আপোনালোকৰ কৃষক পঞ্জীয়ন কৰিবলৈ যদি থাকি গৈছে তেতিয়াহ'লে অনতিপলমে আপোনালোকে ওচৰতে থকা CSC বা কৃষি বিষয়া কাৰ্যালয়লৈ গৈ আপোনালোকৰ কৃষক পঞ্জীয়নৰ কামটো ঠিক কৰি ল'ব। নহ'লে PM কিষাণৰ 20 নং কিস্তিৰ পৰা বঞ্চিত হ'ব পাৰে। PM কিষাণৰ 20 নং কিস্তি জুলাইৰ প্ৰথম সপ্তাহতে দিব বুলি প্ৰকাশ পাইছে। গতিকে জুলাই মাহৰ প্ৰথম সপ্তাহৰ আগতে আপোনালোকে নিজৰ PM কিষাণৰ ষ্টেটাছটো চেক কৰি লৈ কৰিবলগীয়া কামখিনি কৰি ল'ব। ধন্যবাদ।